আপোনালোক সকলো বন্ধু বান্ধৱীক সুপ্ৰভাত জনালোঁ আৰু লগতে হনুমান জয়ন্তীৰ দিনটো শুভ হওক সকলো বন্ধু বান্ধৱীৰ। আজি দিনটো মোৰ এইদৰে আৰম্ভ কৰিলোঁ। আপোনালোকেও সুন্দৰভাৱে আজি উপভোগ কৰক আৰু হনুমানজীক কিদৰে পাৰে পূজা অৰ্চনা কৰক। আৰু মই গোসাঁই ঘৰখনৰ পৰা আজি এইদৰে আৰম্ভ কৰিছোঁ দিনটো। বিশেষ একো কৰা নাই আৰু মই ক'তো মন্দিৰত যাব নোৱাৰোঁ, ঘৰখনত এই কৰিম। আজি মোৰ মন্দিৰ ভাগতেই মোৰ সকলো আছে, মোৰ গোসাঁই ঘৰখনতে মই সকলো পাওঁ, গতিকে মই ইয়াতেই আছোঁ আৰু আজি। গতিকে আপোনালোকৰ মংগল কামনা কৰিলোঁ। হনুমান জয়ন্তীৰ দিনা আপোনালোকে নিশ্চয়কৈ এইদৰে ধূপ চাকি গছ জ্বলাব আৰু মংগল কামনা কৰিলোঁ। আপোনালোকৰ সকলো বিপদ বিঘিনিৰ পৰা হনুমানজীয়ে মুক্ত কৰি দিয়ক আৰু নিৰাপদে ৰাখক, এই কামনা কৰিলোঁ। গতিকে আপোনালোকেতো জানেই বাকীখিনি। আৰু সন্ধিয়া লগা হনুমান চালিচা পাঠ কৰিব। এইদৰে যি পাৰে যেনেকৈ পাৰে প্ৰসাদ আগ কৰিব। মই মাত্ৰ ৰাতিপুৱা শুভাৰম্ভখিনি এইদৰে কৰিছোঁ। গতিকে আজিলৈ আহোঁ। ধন্যবাদ। সূৰ্য প্ৰণামো কৰি আছোঁ বাৰু। এইদৰে সূৰ্য প্ৰণাম কৰিছোঁ, কাৰণ মোৰ এবাৰ মীন ৰাশি কৈছিলোঁ প্ৰথমতে। মীন ৰাশিত যিহেতু শনি প্ৰৱেশ কৰিছে, সেইবাবে সূৰ্য প্ৰণাম কৰাটো বহুত বেছি দৰকাৰ গা ধুই উঠাৰ পাছত। গতিকে এয়াই মোৰ ভিডিঅ'।